নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ লৈ তো বহুতেই মোক খুদি আছে যে নিযুত মইনা আঁচনিৰ ফৰ্মখন কেতিয়া দিব অৰ্থাৎ নিযুত মইনা আঁচনিৰ আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু এটা কোৱেশ্চন যেটো নেকি ছোৱালীসকলে জানিব বিচাৰিছে হেতু হল যে যিসকলে নিযুত মইনা আঁচনিত আবেদন কৰে সেই সকলক চৰকাৰে স্কুটি প্ৰদান কৰিবনে নাই সকলোখিনি কথা আজিৰ ভিডিঅটোৰ জৰিয়তে তোমালোকক জনাই দিম গতিকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅটোত এটা লাইক কৰি দিয়া আৰু এটা কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে নিযুত মইনা আঁচনিখন সকলো ছোৱালীয়ে লাভ নকৰে কোনসকলে লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব সেয়া তোমালোকক আজিৰ ভিডিঅটোৰ জৰিয়তে জনাই দিম তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকক প্ৰথমতে জনাই দিও যে প্ৰত্যেক বছৰৰ জুন আৰু জুলাইৰ দুটা মাহ বাদ দি পেলাই বাকি 10টা মাহত 10টা কিস্তিত তোমালোকে লাভ কৰিব পাৰিবা নিযুত মইনা আঁচনি টকা এতিয়া কথাটো হল যে কোনোবা ছোৱালী যদি নিযুত মইনা আঁচনিত আবেদন কৰিছে তেন্তে তাই স্কুটি পাবনে নাই এই কথাটো ভিডিঅটোৰ শেষত জনাই দিম কিন্তু ইয়াৰ আগতে তোমালোকে নিযুত মইনা আঁচনিৰ কিছুমান চৰ্ত জানি লোৱা প্ৰথমতে কোনো মন্ত্ৰী বিধায়কৰ ছোৱালীয়ে লাভ নকৰে এই নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে বিধানসভাত যি 126 জন বিধায়ক আছে তেওঁলোকৰ কোনোবা ছোৱালীয়ে যদি কলেজ ইউনিভাৰ্চিটিত নামভৰ্তি কৰে তেন্তে সেই ছোৱালীয়ে লাভ নকৰে নিযুত মইনা আঁচনি টকা ইয়াৰ পাছত প্ৰাইভেট কলেজত অধ্যয়ন কৰা ছোৱালীয়ে নাপায় নিযুত মইনা আঁচনি টকা কিন্তু যদি ভেঞ্চাৰ কলেজত অধ্যয়ন কৰে তেন্তে তাই লাভ কৰিব নিযুত মইনা আঁচনি টকা ইয়াৰ পাছত কথাটো হল যে তোমালোকে যেটো জানিব বিচাৰিছিলা হেতু হল যে নিযুত মইনা আঁচনিৰ আবেদন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব যোৱা দুদিন আগতে হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে জুলাই মাহৰ পৰা প্ৰপত্ৰ বিতৰণ আৰম্ভ হ'ব যেহেতু জুলাই মাহ পৰিছে তো এতিয়াৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনিৰ আবেদন প্ৰক্ৰিয়া ইয়াৰ পিছত বিবাহিত ছাত্ৰীয়ে নাপায় এই নিযুত মইনা আঁচনি টকা কিন্তু ছাত্ৰীজনী যদি পোষ্ট গ্ৰেজুৱেচনত অধ্যয়ন কৰিছে আৰু বিবাহিত হয় তেন্তে সেই ক্ষেত্ৰত লাভ কৰিব নিযুত মইনা আঁচনি টকা আপ টু ডিগ্ৰী লৈকে কোনো ছোৱালী যদি বিবাহিত হয় তেন্তে এই ক্ষেত্ৰত ছোৱালীজনীয়ে লাভ নকৰে নিযুত মইনা আঁচনি টকা আৰু ড্ৰপ আউট হলে ছোৱালীজনীয়ে লাভ নকৰে নিযুত মইনা আঁচনি টকা আৰু ছোৱালীসকল যদি কলেজ ইউনিভাৰ্চিটিত ইনডিসিপ্লিন হয় ইৰেগুলাৰ হয় আৰু ড্ৰপ আউট হয় সেই ক্ষেত্ৰত ছোৱালীসকলক দিয়া নহব নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে অহা 11 অক্টোবৰত প্ৰত্যেক ছোৱালীৰ বেংক একাউণ্টত সোমাই পৰিব নিযুত মইনা আঁচনিৰ ধন